হেল্ল' গাইজ। তো আজি ৰাতিপুৱাৰ পৰাই ধাৰাসাৰে বৰষুণ দি আছে, একদম ৰখাৰ নামেই লোৱা নাছিল। হেল্ল' গাইজ, তো বৰ্তমান আমি আছো সুন্দৰমাৰীত। আপোনালোকে দেখিবলৈ পাইছে কৃত্ৰিম বানপানীৰ কবলত পৰিছে আমাৰ গুৱাহাটী। আমি আজি আমাৰ ফৰ্ম ফিলাপৰ লাষ্ট ডেট, ফৰ্ম ফিলাপৰ প্ৰিণ্ট আউট কৰিবলৈ আমি আহিছিলোঁ। এইপিনে কাৰেণ্ট নাই, ইনভাৰ্টাৰত প্ৰিণ্টিং চলি আছে বৰ্তমান। আপোনালোকে দেখিবলৈ পাইছে এয়া বানপানীৰ মাজত উই আৰ আণ্ডাৰ দি ৱাটাৰ, প্লিজ ছেভ আছ। হাই গাইজ, পইচা ওলাব আহিলোঁ, অৱস্থা দেখিছে আপোনালোকে। সন্ধিয়া সময়ত আমি ওলাই আহিছিলোঁ ISBT যাবলৈ। আমাৰ ফ্ৰেণ্ড এজনৰ ISBT কাম এটা আছিলে, বাট পানী ইমানেই জমা হৈ গৈছিল ৰাস্তাত যে আমাৰ গাড়ীখনে লৈ যাব নোৱাৰিলে, ঘূৰি আহিব লগা হ'ল হোষ্টেললৈকে। AC ৰ'ডত সুন্দৰবাৰী পাৰ হৈ কিনে বেক টু ইট লাভ নামৰ এখন বেকাৰী ষ্ট'ৰ খোলা হৈছে। তো আমি তাত আজি গৈছিলোঁ গোটেইকেইজনে, জয়শীল, মই, কৌশিক আৰু অভিজ্ঞান। তাতে আমি ট্ৰাই কৰিলোঁ ডিফাৰেণ্ট কেক আৰু ডিছবিলাক। তো ধুনীয়া আছিলে আৰু এফৰ্ডেবল প্ৰাইজতে হয় গোটেইখিনি। চ' আপোনালোক সকলোৱে আহিব পাৰে। বেকাৰীৰ পৰা ওলাই আহি এতিয়া আমি হোষ্টেললৈকে গৈ আছোঁ গোটেইকেইজনে খোজকাঢ়ি। বৰষুণ কমাৰ নামেই লোৱা নাই, একদম ধাৰাসাৰে মাৰি আছে ৰাতিলৈকে। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।